আনন্দিত অকণমান ভয়ো যেন লাগি আছে যিহেতু নাৰী পৰ্ব বহুত এখন ডাঙৰ গুৰুজনাৰ সৃষ্টি এখন নাট্য হয় আৰু গোটেইখিনি মহিলাই কৰিছে গম পাইছে আৰু মই কৰ্ণভাৱটো ৰূপায়ণ কৰিবলৈ ওলাইছোঁ আশীৰ্বাদ কৰিব সকলোৱে নগাঁওবাসীয়ে আৰু এই মধ্য নগাঁও ৰাস উৎসৱ উদযাপন সমিতিৰ এটা বহল কমিটি হয় এখন বিস্তৰ কমিটি গতিকে সকলোৱে আমি মিলিজুলি যিহেতু 4 দিনীয়া কাৰ্যসূচী আজি অন্তিম নিশা হৈছে নাৰী পৰ্ব ভাওনা ভাগ গতিকে এয়া আৰম্ভ হৈছে গম পাইছে আপোনালোকে শ্ৰীকৃষ্ণৰ প্ৰৱেশ ইতিমধ্যে আৰম্ভ হৈছে আৰু ইয়াৰ পিছতে পাণ্ডৱগণ বা কৌৰৱগণ বা মই কৰ্ণত আছোঁ গতিকে সকলো ভাৱৰীয়া ৰেডি হৈ আছে ভাল লাগিছে আমি আশা কৰোঁ গুৰুজনাৰ সৃষ্টিয়ে এনেকৈ উঠি অহা প্ৰজন্মক আৰু বেছি উৎসাহিত কৰিব আৰু এনেকৈ আমাৰ সৃষ্টিৰাজি বা আমাৰ সংস্কৃতি আমি ধৰি ৰাখিব লাগিব কি ক'লে আমাৰ ভাওনাখনত প্ৰায় 28 গৰাকী ভাৱৰীয়া আছে আৰু তাৰে সৰহ সংখ্যক 11 গৰাকী নাৰী ভাৱত অভিনয় কৰিছে আৰু বাকীখিনি আমি পুৰুষৰ ভাৱত অভিনয় কৰিছোঁ নাৰী পৰ্ব ভাওনাখনৰ নাম আৰু মই লৈছোঁ কৰ্ণ চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ মহাৰথী কৰ্ণ ৰূপায়ণ কৰিবলৈ লৈছোঁ আপোনালোকৰ থৈ দিয়ে আশীৰ্বাদ কৰিব যাতে আমাৰ সকলো মোৰ লগতে সকলো ভাৱৰীয়া ধুনীয়াকৈ কৰি নিব পাৰে আজি আমাৰ 4 দিনীয়া মধ্য নগাঁও ৰাস উৎসৱ উদযাপন সমিতিৰ আমি 4 দিনীয়া কাৰ্যসূচী আজি আমাৰ 4ৰ্থ দিনৰ কাৰ্যসূচী আমাৰ মহিলাৰ ভাওনা আমাৰ নাৰী পৰ্বৰ মই 10 সেই ভাওনাটোত মই অভিনয় কৰিছোঁ বহুত দৰ্শক আহিছে খুব ভাল লাগিছে বহুত দিনৰ মূৰত আমাৰ মহিলাৰ ভাওনাখন ইয়াত উপস্থাপন কৰিবলৈ আমি আগবাঢ়িছোঁ 4 দিনীয়া কাৰ্যসূচী মধ্য নগাঁও ৰাস মহোৎসৱ উদযাপন সমিতিয়ে 4 দিনীয়া কাৰ্যসূচীকে আমি ৰাস মহোৎসৱ ভাগ পাতিছোঁ প্ৰথম দিনা আমাৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ গীত মাতেৰে সুন্দৰ এটি অনুষ্ঠান কৰিলোঁ পিছৰ দিনা আমাৰ ভাওনা হৈছিল মৃগাসুৰ বধ ভাওনা যোৱাকালি আজি মহিলাসকলৰ নাৰী পৰ্ব নাটক আমি ইয়াতে দিহা কৰিছোঁ সুন্দৰভাৱে ভাৱৰীয়াসকল ওলাইছে দৰ্শকো আহিছে এটাই কেইদিন বিপুল মানুহে অহাৰ কাৰণে আমাৰ যেন পৰিশ্ৰম সাৰ্থক হৈছে এনেকুৱা লাগিছে আৰু মানুহৰ শ্ৰদ্ধা ভক্তি দেখি আমি সঁচাই আপ্লুত হৈছোঁ আশা কৰিছোঁ ভৱিষ্যতলৈ আমি ইয়াতকৈও আৰু সুন্দৰভাৱে কিবা কৰাৰ পৰিকল্পনা আছে মহিলাসকলে যিহেতু পুৰুষৰ ভাও লৈ ভাওনা কৰিব ওলাইছে তেওঁলোকলৈ কি বাৰ্তা দিব বিচাৰে কি ক'লে মহিলাসকলে যিহেতু পুৰুষৰ ভাও লৈ ভাওনা হয় মহিলাসকল পুৰুষৰ ভাও লোৱা এইটো এটা বৰ আচৰিত কথা কিন্তু ইমান সুন্দৰকৈ তেওঁলোকে মই অখৰাটো দেখিছোঁ এই নাটক ভাগৰ পৰিচালকৰ দায়িত্বতে মই আছিলোঁ তেওঁলোকৰ অভিনয় দেখি অখৰাতে মই ভাবিছোঁ পুৰুষৰ দৰে পুৰুষতকৈও বলিষ্ঠভাৱে অভিনয় কৰিছে আজি আপোনালোকে দেখা পাব খন্তেক পিছতে বৰ ভাল কথা তেওঁলোক আগবাঢ়ি আহিছে পুৰুষৰ দৰে অভিনয় কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ